আজি কবিতা নহয়, আজি সাধু কথা নহয়, আজি গল্পও নহয়, আজি অসমৰ জনতাৰ মন কি বাত। আমি অসমৰ পৰা কৈছো, ৰংঘৰ কাৰেংঘৰ আছে যে শিৱসাগৰৰ পৰা। শিৱসাগৰৰ উজনি অসমত ৰাতি এতিয়া শিশুৱে কান্দি উঠে, ককা আইতাকক বানে উটুৱাই লৈ গ'ল সিহঁতৰ। দেউতাকৰ মৃতদেহ বান্ধি ৰাখিছে সন্তানে এতিয়াও তামোল গছত, সৎকাৰ কৰিবলৈ ঠাই পোৱা নাই। কথাবোৰ শুনিছে নহয়? আমি অসমৰ পৰা কৈছো। চাহ গছৰ কেঁচা পাতৰ গোন্ধ থকা, এশিঙীয়া গড় থকা কাজিৰঙা মনত পৰিছে নহয়? যোৰহাট, শিৱসাগৰ, চৰাইদেউ, নাজিৰা সকলো ডুবি থাকিল। ঘৰ বুলিবলৈ শূন্য এতিয়া। পথাৰ শেষ, ভঁৰাল উদং। খাবলৈ এটোপাল পানীৰ বাবে হাহাকাৰ কৰিছে মানুহে। শিশুই বিস্কুট নাখায় এতিয়া, ভাত বিচাৰি কৰিছে সন্তানে। উটি ভাহি গ'ল সিহঁতৰ ভৱিষ্যতৰ সপোনৰ কিতাপ বহি। মনৰ কথা কৈছো, শুনিছে নহয়? অসমৰ পৰা কৈছো আমি। ডাৱৰ মেঘৰ বিস্ফোৰণ আমাৰ বাবে সাঁথৰ। ওখ ঠাইৰ মানুহ আছিলো, ককাই সাধু কথাটো কোৱা নাছিল, ভয়াৱহ বানপানীৰ সাধু। সাঁতুৰিবলৈ সকলোৱে শিকাও নাছিল, উটি ভাহি গ'ল সকলো। গৰু ছাগলীৰ কথা নকওঁ, মহিলাৰ লজ্জা নিবাৰণৰ বাবে নোহোৱা হৈছে কাপোৰ। পাৰিলে হেলিকপ্টাৰখনকে লৈ আহিব মৃতদেহৰ গোন্ধ ল'বলৈ। মনৰ কথা কৈছো, শুনিব লাগিব আপুনিও উজনিৰ মানুহৰ মন কি বাত। মৃতদেহৰ নামবোৰ জানিব লাগিব আপুনি। অভিশপ্ত এটা প্ৰজন্মৰ হৃদয়ৰ কান্দোন শুনিব লাগিব আপুনি। বোলো অসমৰ পৰা কৈছো, শুনিছে নহয়? অসমৰ 14জন সেৱকৰ সৰহভাগ আপোনাৰ প্ৰিয়। অসমৰ 126জন সেৱকৰ 102জন মানুহ আপোনাৰ পচন্দৰ। কেৰেলা যদি প্ৰিয়, উত্তৰাখণ্ডৰ ভূমিস্খলনত যদি আপোনাৰ হৃদয়ে কান্দে, উৰিষ্যাৰ ঘূৰ্ণী বতাহত যদি আপোনাৰ চকুলুনি গৰে, অসমৰ বানপানী কেতিয়া হ'ব ৰাষ্ট্ৰীয় সমস্যা? আজি মন কি বাত কৈছো শিৱসাগৰৰ পৰা, অসম মুলুকৰ পৰা। স্বাধীনতাৰ পিছতো বানপানীত মানুহ মৰে, এয়া বৰ দুৰ্ভাগ্য। পাৰে যদি এবাৰ মাথো এবাৰ শিৱসাগৰ চৰাইদেউত শুনি যাব মৃতদেহৰ বিননি। বিস্কুট পানীৰ বটল ভুলতেও আপুনি নানিব, কষ্ট পাম আমিবোৰে। পাৰে যদি আমাৰ ঘৰখনকে উভতাই দিব, গাঁওখন ঠন ধৰি উঠিবলৈ, মানুহবোৰক মানুহৰ দৰে জীয়াই ৰাখিবলৈ। এই বানপানীতে সংকল্প লওক, অসমৰ বানপানী হ'ব দেশৰ ৰাষ্ট্ৰীয় সমস্যা। শিৱসাগৰেই হওক বানপানীৰ শেষ বিভীষিকা। এপেকেট বিস্কুট, এটা পানীৰ বটল বিচাৰি হাহাকাৰ কৰা দৃশ্যবোৰ উভতি নাহক কাহানিও। এয়াই অসমবাসীৰ মনৰ কথা, অসমৰ জনতাৰ মন কি বাত।